দিল্লীৰ আকাশখন বৰ বেলেগ ধৰণৰ এডোখৰ জেগাত বৰষুণ দিয়ে এডোখৰ জেগাত নিদিয়ে গোটেই দি আহিছে মানুহজন এপিনেও বৰষুণ দিব চাগে কলা কলা কৰিছে তেওঁ তিতি অহা দেখি মই ভাবিছোঁ মোৰ কাপোৰ চফা কাপোৰ এগালমান ওপৰত ধুই থৈছোঁ মই আৰু মোৰ এই পিছপিনে থকা পাণ্ডাটো মোৰ নিচিনা লাগিছেনে কওকচোন মই আঁকা কিন্তু দেই আৰু এইটো মোৰ পাণ্ডাটো কেনেকুৱা লাগিছে মোৰ পাণ্ডা এইটো মোৰ পাণ্ডা তুমি মোৰ হয় কিন্তু গাইজ মানুহজনে মোক ভাল নাপায় মই কেতিয়াবা কওঁ দেই 7টা জনমত লাগে নাই তেওঁক নালাগে বোলে তেওঁক বেলেগ লাগে বোলে হাঁহি চক লাগে নাই কোৱা সঁচা কোৱা কেমেৰা মুখত কোৱা লাগে নাই কোৱা মোক 7টা জনমত লাগে নাই এনেকুৱা কথা কয় কোনো দিন মই কেনেবাকৈ বোলে মৰিবলৈ হৈছে দেই মই ICUত ভৰ্তি হৈ আছোঁ বোলে একদম শেষ মুহূৰ্ত সেইটো সময়তো মই এইটোৱে সুধি যাম মোক তুমি ভাল পোৱা নে মোক তুমি কিবা কৰা নে ই কিন্তু একো নকয় মই জানো উত্তৰ নিদিয়াকৈ মোক ধৰি কান্দিব মই তেতিয়ালৈ মৰিয়ে থাকিম নাজানো তাৰ ভাল পোৱা মোক প্ৰকাশে কৰিব নাজানে কিয় বিয়া হ'লো তাৰ লগত তেনেকুৱা লাগি থাকে তুমি কি মোক ডিল কৰিহে ভাল পাইছা তুমিতো মোক বিয়া পাতিছা মইতো তোমাক জোৰ কৰা নাছিলোঁ হে মই এইবোৰ ভাগৰ কাপোৰ ধুওঁতে পাগলা হৈ গৈছোঁ ইমান কাপোৰ ওলাই নহয় ভগৱান বৰষুণটোতো দিয়া নাই কিন্তু মেঘৰ যিহে গাজনি বাপৰে বাপ ইমান ডাঙৰকৈ গাজনি মাৰি আছে নহয় মানে আৰু বতাহ যি ধুনীয়াকৈ মাৰি আছে বৰষুণ দিলে বাৰু ভালেই লাগে ঠাণ্ডা হয় আৰু আগতকৈ দিল্লী যেতিয়া প্ৰথমবাৰ আহিছিলোঁ তেতিয়াতকৈ মানে বতৰ বহুতেই ৱেডাৰ বহুত ধুনীয়া হৈ গৈছে তাতকৈ বেছি মানে যি শুনি আছোঁ অসমতহে বহুত বেছি গৰম পৰি আছে গাইছ আজি মানুহজন 4টা বজাতে উঠি ডিউটি গ'ল তাৰপিছত মই আকৌ শুই থাকিলোঁ যাৰ কাৰণে ডাইৰেক্ট 12টা বজাত উঠিছোঁ ইগন'ৰ কৰিব তেওঁ বাৰু কাপোৰ পিন্ধা নাই মানে চোলা পিন্ধা নাই এইপিনে বতৰ ডিমাণ্ডিং মানে গাহৰি বনাইছোঁ গাহৰি বহুত দিনকে এবাৰ গাহৰি খাওঁগৈ গাহৰিটো এৰিম সদায় ভাবোঁ কিন্তু খায়ে থকা হয় এইকেইদিন মাছ মাংস কণ্টিনিউৱাছলি খায়ে থকা হৈছে যাৰ কাৰণে মোৰ ৱেইটটো চাগে বাঢ়িছে মই নাজানো কেইদিনমান আগত জুখিছিলোঁ কমিছিলে বাৰু বাকী নাজানো 2-3 দিন খাওঁতে বাঢ়িব মোৰ গাটো বেলেগ ধৰণৰ ন পটককৈ বাঢ়ে পটককৈ কমে খাতৰা খাই দিওঁ আৰু এতিয়া গাহৰি যিটো ভাঙি থাকে এইটো দেখিছেনে এইটো ইয়াত মই ইমান ধুনীয়াকৈ বস্তুবোৰ ৰাখিছিলোঁ এই শনিটোৱে একদম মানে ৱেইট থকা বস্তুটো উঠাই ভাঙি থৈছে এতিয়া অকল এইটোহে ওলমিব পাৰিছে পাকঘৰ ইমান সৰু মই কেনেকৈ বস্তুবোৰ ৰাখোঁ বুলি ভাবোঁ মানুহজনে ইয়াত ধ্বংস কৰি থাকে মোৰ গা চা বেয়া হ'লে গম পাব আৰু কি মোৰ কামহে কি সহায় কৰিব কামহে বেচিব কাঁহৰ বাচনত নাখায় আকৌ ষ্টিল বাচনতে সদায় খাব কাঁহৰ বাচন মোৰ সদায় কাম নাইকিয়া নাপায়নো কি চব পাই দেই এইপিনে বাঁহৰ গাছ এইটো কিমান কৈছিলে 250 টকা ন কিলো তাৰপিছত লেটেকুটো কিমান 300 গ্ৰাম 100 টকা এইটো আমাৰ ঘৰত এভেইলেবল খাম অকলে 60 টকা পাম মানে পাইতো চব বস্তু দেই ইয়াতে যি খাব মন তাকে পায় দাম যিহে আৰু কিন্তু লেটেকু ল'লোঁ বাৰু এইপিনে লেটেকু লৈছোঁ মাটি কঁঠাল এইকেইটা পাহাৰীয়া খাবলৈ ভালেই হ'ব বাৰু এপতকৈ বস্তু গোটাইছোঁ 3 বছৰ হ'ল ইয়াতে থাকা বাট একো কিনাই হোৱা নাছিলে এয়া আজি ফিল্টাৰ এটা আনিলোঁ একুৱা ল'ম বুলি ভাবিছিলোঁ কিন্তু যেতিয়া কোৱাৰ্টাৰ যাম তেতিয়া একুৱা ল'ম আৰু এতিয়া আকৌ চিফ্ট হ'লে মানে প্ৰব্লেম হ'ব সেইটো কাৰণে তাৰপিছত এইটো খুলি দিয়াচোন এইটো এটা আনিলোঁ ষ্টিলৰ কেৰাহী এইটো 800 টকা ল'লে ন সৰু এটাও আছিলে কিন্তু এইটোৱে ভালেই হ'ল আৰু ডাঙৰটো ল'লে ভাল আৰু এইটো লোহাৰৰ এনেই ওলমি আছে মানে এই এলুমিনিয়ামত খালে আনহেল্ডি বুলি কয় ন সেইটো কাৰণে মই নাজানোৱে কি ল'লে ভাল সেইটো কাৰণে ষ্টিলৰটো এতিয়া ল'লোঁ আৰু এই ঢাকনা থকাটো মই পিছত ল'ম এতিয়া এইটো লৈ লৈছোঁ পইচা পাতি ইমান নাই তাৰপিছত বস্তু এটা পাইছোঁ এয়া লেটেকু আমাৰ ককাহঁতৰ ঘৰত কিমান খাব এভেইলেবল ইয়াত কিমান হৈছে কৈছিলে এইটো 60 টকা সেইকেইটাত ন কিবা 300 গ্ৰাম কিমান কৈছিলে 100 টকা নেকি তেনেকৈ কিবা এটা আছিলে সেয়া তাৰপিছত
আৰু কিবা কিবি নতুন নতুন বস্তু আনিলে মনটো ভাল লাগি থাকে আৰু মানে ইভাগে ইয়াত পানী কিনি কিনি খাব লাগে যে ইয়াত মানে ছাপ্লাই পানী আহি থাকে যিটো নেকি ফিল্টাৰ কৰিলে খাব পৰা যায় আৰু তাকে ফিল্টাৰটো থাকিলে মানে এতিয়া পানীৰ টেনশ্যন নাই আৰু হয় নাই নহ'লে পানী আনক বুলি ক'লে মানে আগদিনা কওঁ পিছদিনালৈকে নানেই তৰপি থাকিব লগা হয় মই বেছিকৈ পানী খাবলৈ নাপাওঁগৈ সেনেকুৱা তৰপি থাকিব লগা নহয় আৰু এতিয়াৰ পৰা ফিল্টাৰ কৰি থৈ দিওঁ বিন্দাছ খাব পাৰিম আৰু বেছিকৈ মোৰ মানুহজনে বুজি নাপায় আমাৰ কথা আমি ৰান্ধনি যিহেতু আমাক কি বস্তু প্ৰয়োজন আমি নিজেহে জানো হয় নাই তেওঁ আকৌ ফিল্টাৰ আৰু কেৰাহী কিনোতে আজি পইচা গ'ল বুলি খং উঠি আছে মানে তাৰ মাতেই বেলেগ হৈ গ'ল মানে এনেকুৱা খং উঠিছে মোৰ মাথাই ঘূৰাই গ'ল মানে মই বেছিকৈ হাইপাৰ মানে একদম খং উঠিলে মোৰ মাথাটো কিবা হৈ যায় তাৰপিছত খৰিচা খামকৈ আছিলোঁ এয়া খৰিচাও কিনিলোঁ খৰিচাটো কিমাননো সেইটো কিমান আছিলে 100 টকা এয়া এডালত খাম আৰু এইটো দালি চালি কিবা এনেকুৱা চাওঁ আৰু কি আনি খাব পাৰোঁ কিন্তু খাম আমি যিহেতু এনেই আৰু কিবা কিবি এইবোৰ বস্তু খায়ে থকা হয় গতিকে খাওঁ আৰু মানুহজন ইমান ঘামি আছোঁ ঐ ফিল্টাৰটো ফিটিং কৰোঁ লাগি গৈছে ধৈৰ্য নাই আৰু দেই ৰাতিয়ে বজাই দিছোঁ মিঠা একদম কেনেকুৱা মজা লাগিছে খাই বহুত মিঠা মিঠা খাবলৈ ফুটাকেইটাও ডাঙৰ ডাঙৰে আছে দেই মানে বাদুকেইটা ককাহঁতৰ ঘৰত এভেইলেবল মই লেটেকু গছ মানে ককাহঁতৰ ঘৰৰ পৰাই আনি লগাইছিলোঁ নাজানো এতিয়া হালত কি হৈ আছে মানে ৰিচেণ্টলি মানে দেলহিলৈ অহাৰ আগে আগে কিবা বেলেগ ঠাইৰ পৰা বেলেগ ঠাইত মানে লগাই দিছিলোঁ য'ত নেকি জংঘল বেছি হৈ গৈছিলে মই বিয়া হোৱাৰ পিছতেই লগাইছিলোঁ ডাঙৰ হৈ গৈছিলে ইমানমান ডাঙৰ হ'ল আৰু বাকী মানে সেইটো বেলেগ জেগাত ৰুইছিলে এতিয়া নাজানো আৰু ঘৰত মানুহ থাকিলেও মোৰ বস্তু কোনো নাচায় ন ভগৱান জানি আৰু ভগৱানে যদি ৰাখিছে ভালে আছে যদি নাই নাই আৰু খাবতো মই নাপাওঁ বাৰু মইতো দেলহিতে থাকিম তথাপি মোৰ বস্তু যে মই ৰোৱা বস্তু নাচায় কোনেও তেনেকৈয়ে পৰি ধৰি থাকে আৰু প্লামজোপা লগাইছিলোঁ ঘৰত থাকোঁতে আপডাল কৰি ডাঙৰ কৰিলোঁ এতিয়া গুটি মই খোৱা নাইতো গোটেই ঘৰখনে খাইছে বা যোনে হওক খাইছে হয় নাই তেনেকৈ লেটুকাও মই লগাইছোঁ মইতো নাখাওঁ নাচাই কি কৰিম আৰু উপায় নাই বাকী বৰষুণৰ পানী জিন্দা আছে যদি আছে নাই যদি নাই আৰু ঘৰত মানুহ থাকিলেও নাচায় সেইটো একদম সত্য কথা সুধিলে কৈ নাজানো বুলি সেয়াই আৰু সত্য কথা তেওঁ ডিউটি যাব আৰু ময়ো ডিউটি যোৱাৰ নিচিনাকৈ পূৰা সাৰ পাই আছোঁ মুখখন দেখোন টোপনি ক্ষতি কৰাৰ কাৰণে গ্ল' কৰিছে এইপিনে মানুহজন যাব ওলাইছে শুবই নাপালে অলপমান হৈছে 10টামানৰ পৰা হৈছে আৰু তাকো সাৰ পাই ডিউটি আছে ডিউটি আজি ৰিহাৰ্চেল আছে ন ফাইনেল ৰিহাৰ্চেল আছে ৰিহাৰ্চেল চলিয়ে থাকে আৰু 15 তাৰিখে মেইনটো হ'ব তো যাব লাগিব আৰু পেহেৰেদাৰ এইটো কি অলপ মেলেজ এটা পষ্টপন হৈছে দেই এইটো কি অলপ মেলিছা উপায় নাই গাইজ আমাৰ ইয়াৰ বেকগ্ৰাউণ্ডটো ইগন'ৰ কৰিব আৰু কাপোৰ চাপোৰ মেলি থ'ব লগা হৈছে বৰষুণৰ বতৰ উপায় নাই কি কৰিব আৰু কেইটাত আহিবা তুমি কাইলৈহে মানে কেতিয়া আহিবা দুপৰীয়া আহিবাগৈ আৰু কাইলৈ নহয় আৰু এতিয়া কাইলৈ হ'ল আৰু অলৰেডি এই বুটাম এটা খুলি আছিল জানাতো পড়েগা আজিহে কষ্ট হ'ব দেচোন দে কাইলৈ মানে দুপৰীয়া আহি দিনটো শুই থাকিব মানুহজন নাথাকিলে এইটো এনেই মাছ মাংস খোৱা নহয় আৰু এইকেইদিন যিহেতু বৰষুণ দি আছে লাগাতাৰ আৰু মানুহজনো বৰষুণত তিতি থকাই হৈছে গতিকে মাংস অকণমান আনিলোঁ একদম জালুকীয়াকৈ বনাম বুলি আৰু লগতে নৰসিংহ মোৰ একদম লোকেল কুকুৰাৰ লগত খাই এনেকুৱা মজা লাগে নহয় মিছা কথা কি ক'ম শাহুমাৰ লগত হ'লেও মানে কিবা কিবি টুকটাক আছে যদিও তাৰিফ কিন্তু কৰিবই লাগিব ইমান মজাকৈ মানে নৰসিংহৰ লগত লোকেল মুৰ্গী বনাই নহয় মইতো চিধা মানুহ ভাই ভালটো ভাল বুলিয়ে ক'ম বেয়াটো বেয়া বুলিয়ে ক'ম টুকটাক আছে যেতিয়া আছে আৰু খানা কিন্তু বেষ্ট বনায় এইপিনে পোৰা মাংস চালাড তাৰপিছত আকৌ কাজি নেমু কলেজা ভাজি নৰসিংহ দি এয়া মাংস আৰু ইয়াততো লোকেলটো নাপায় আৰু কয়লাৰহে খাব লাগিব তাকে আৰু এয়াকে খালোঁ আৰু ভাল লগাকৈ The next morning
গা মন বেয়া থাকিলে একদম একোৱে মন নাযায় ন আৰু কেইদিনমান খুব গা চা বেয়া হৈ আছিলে তেনেকৈ ভিডিঅ' বনাই আছিলোঁ টুকুৰা টুকুৰকৈ আৰু ডক্তৰৰ ঘৰত গৈ এতিয়া মেডিচিন খাই কিনে অকণমান ভাল পাইছোঁ সেইকাৰণে বহুত দিনৰ মূৰত এয়া সাজিম কাচিম বোলে এইবিলাক মোৰ আচবাবকেইটা উলিয়াইছোঁ কিন্তু আৰু চুলি তুলি ভালকৈ ফনিয়াই ক্ৰীম চ্ৰীম সানি আৰু ধুনীয়াকৈ থাকিম আৰু মানে কি হয় যিমান ধুনীয়াকৈ থাকে মানে সাজি কাচি তেতিয়া মন কিবা হৈ থাকে আৰু ফ্ৰেছ বাকী আৰু কি ক'ম আৰু এয়া বিচনাখনত আৰু বাকী এই দৰ্জা ওচৰত তাতে পৰি থাকোঁ আৰু বহুত মানে কিবাকিবি নাজানো লগ নেৰা হৈছে এটা পিনৰ পৰা প্ৰব্লেমবোৰ ছল্ভ কৰোঁ এটা পিনৰ পৰা আকৌ আহিয়ে যায় এটা পিনৰ পৰা ছল্ভ কৰোঁ আকৌ এটা পিনৰ পৰা আহিয়ে যায় নাজানো আৰু প্ৰব্লেমকেইটা ছল্ভ হৈ কেতিয়ানো আমাৰ সংসাৰখন আগবাঢ়িব মানে প্ৰব্লেম হৈ আছে এইয়া ঘুগুনি বনাই ল'লোঁ পিঁয়াজখিনি আপোনালোকে কেঁচা নিচিনা দেখিছে ন মই তেল কিমান দি দিছোঁ আৰু পিঁয়াজটো অলপমান মানে ব্ৰাউন হ'ব থাকি গ'ল এনেকৈ ভাল লাগে দিয়ক খাই ভালেই লাগিছে বাৰু টেষ্ট কৰি চালোঁ আৰু ঘুগুনি বনাইছোঁ ঘুগুনি খাই বহুত ভাল লাগে দেই ইয়াৰ লগত পুৰি পালেতো নক'বই আৰু গাইছ ইমান যে মজা লাগে নহয় কুকাৰত 3টামান চিটি বজাই ল'লোঁ কি ধুনীয়া আগতে মই কুকাৰত বনালে বাকলি চাকলি এৰাই যায় আজিকালি বনাব জানিছোঁগৈ আৰু শিকিলে পাৰি যায় ন সেইটো বুলি আৰু শিকিলে নোৱাৰা কাম কি আছে বাৰু চব পাৰে হয় নাই সেইটো বুলি আৰু পটককৈ বিয়া হৈ অহাৰ পিছতে ছোৱালী এজনী মাৰে বাপেৰে একো নিশিকালে এনেকৈ ক'ব নাপায় চাচুমমজনীও প্ৰথমতে তেনেকুৱাই কোনো শিকি নাহে প্ৰথমতে ছোৱালী তাৰপিছত বোৱাৰী হয় নাই তাৰপিছত চবৰে একেই হয় কিন্তু মানে এনেকুৱা হয় প্ৰেক্টিকেলি ক'ব গ'লে কিছুমান চবেই বেয়া নহয় দেই শাহুমা মানে হ'ল মা কাইলৈ মোৰ শাহুমা বনিব তো গতিকেলৈ সকলো নহয় বাৰু তো কিছুমান কি ভাবে মই যিখিনি কৰি আহিছোঁ যিখিনি পাই আহিছোঁ তই পাব লাগিব এনেকুৱা ধৰণৰ আৰু কিছুমানে ভাবে মই যিখিনি পাইছোঁ কষ্ট সেইখিনি যাতে মোৰ বোৱাৰীজনী নাপাওক তাই ভাল কুশলে থাকক সেইটো ভাবে কিছুমানে মই পাৰিছোঁ তাই তই কৰিব লাগিব মই পাৰিছোঁ তাই তই পাৰিব লাগিব সেনেকুৱা মানে সেইকাৰণে মাৰ বাপেৰৰ মানে এনেকুৱা ধৰি কথা ক'লেগৈ আৰু এজনী বোৱাৰী হৈ যায় আৰু লাগি যায় কান্দ কাৰখানা আৰু ঘৰৰ ভিতৰতে থকালৈকে ঠিকেই থাকে ফোনত বা কাৰোবাৰ ওচৰত যদি কয় মোৰ বোৱাৰী এনেকুৱা আৰু সেই কথাটোৱে আকৌ ঘূৰি পকি যেতিয়া কাণত হয় তেতিয়া কি এইবিলাক জঞ্জাল হয় সন্ধিয়া সময়ত পাৰ্কলৈ গৈছিলোঁ আৰু বহু দিনৰ পৰা ভাবি থকা কিবা এটা আৰু বস্তু ল'ম বুলি এয়া মানুহজনলৈ ঘড়ী এটাকে লৈছোঁ নিজৰ ইনকামেৰে সৰু সুৰাকৈ কিবা এটা কৰি আছোঁ তাৰে পৰা আৰু চাওঁচোন মানুহজনৰ ৰিয়েক্টটো কি হ'ব পাৰ্কৰ পৰা আহিলে মনটোৱে ভাল লাগি যায় যাওঁতে টোপনিয়াই যাওঁ ভাগৰ লাগি যাওঁ গধুৰ হৈ যাওঁ ঘূৰি আহি বহুত ভাল লাগে আৰু বাকী বজাৰ সমাৰ আৰু ডেইলি ফ্ৰিজটো নাই সেইটো কাৰণে এনেকৈ আৰু অলপ আৰু এনেও চব্জিবিলাক দৰৱ আইফোনৰ প্ৰব্লেম জানে নহয় ষ্ট'ৰেজ ফুল বাকী চাকৰি বাকৰি নাই গাইজ সৰু সুৰা আৰু ইনকম কিবাকিবি এটা কৰি থাকোঁ মাজে সময়ে পাওঁ তাকে মানুহজনলৈ এয়া ঘড়ীকে লৈ দিলোঁ আৰু বাকী হাতখন খালী হৈ থাকে ন মানে মোৰ কি নাজানো মানুহজনৰ মোৰতো চাকৰি বাকৰি থকা হ'লে একদম পূৰা মানে প্ৰয়োজনীয় বস্তুবিলাক মই দিলোঁ হয় কিন্তু নিজৰতো একো চাকৰি বাকৰি নাই সৰু সুৰা ইনকমটোৰ পৰাই আৰু এয়া ঘড়ীকে লৈ দিলোঁ অকণমান মোৰ বাজেটৰ পৰা আৰু দিছোঁ আৰু বাকী বেলেগ ধনী মানুহবিলাকৰ কাৰণে এয়া বহুত দামী নহয় মোৰ কাৰণেতো বহুত দামীয়ে হয় চনাটা ব্ৰেণ্ডৰ হয় তাৰপিছত এয়া আৰু মানুহজনেতো মোক গালি দিব বাৰু নিজে একো নোলোৱা মোক কিয় লৈ দিছা বুলি কিন্তু মই মানুহজনক দিব বিচাৰোঁ মোকতো বহুত দিয়ে বাকী মানুহজন নিজলৈ কাপোৰো নিকিনে একো নিকিনে মানে মই সেইকাৰণে এনেকৈয়ে মই দিওঁ আজি ৰাতি ছাৰপ্ৰাইজ দিম তেওঁক ছাৰপ্ৰাইজ গালি দিব মোক
উল্টাই নাজানো আৰু কি ৰিয়েক্ট কৰে, থেংক ইউ ক'ব পাৰে। কাৰণ সি যদি মই কিবা কিবি দিয়াৰ পিছত গালি দিয়ে যে তেতিয়া মই কাজিয়া কৰিলে মানে মই কওঁগৈ তুমি মোক গালি দিয়া বুলিতো হয়তো নাজানো, কেইদিনমান আগতে আমাৰ কাজিয়া হৈ গৈছে গাইজ। তো আজি গালি দিবনে মৰম কৰিব সেয়া মই নাজানো বাৰু। বাকী এয়া ধুনীয়াকৈ চিলেকশ্যন কৰি আনিলোঁ, আপোনালোকৰ দেখাম। প্ৰাইচটো এয়া বা 3500 মানে 3700 আছিলে, বাকী এয়া 3500 ল'লে আৰু। তাৰপিছত মোৰ বাজেটৰ আৰু দেই, মোৰতো একো ইনকম চিনকম নাই, তথাপি মই মানুহজনক বহুত বেছি ভাল পাওঁ। সেয়া উপহাৰেৰে ভাল পোৱা নুবুজায়, তথাপি মানে আৰু মই বস্তুৰে বুলি নহয়, তেওঁক মই বহুত বেছি ভাল পাওঁ আৰু ইমানেই কথা। বাচন বৰ্তনৰে কুটুম কাটাং লাগে, মানুহৰনো কি আৰু হয় নাই। কিন্তু সেইবুলি আকৌ আমাৰ পাৰ্চনেল কাজিয়া নহয়, ঘৰৰ পৰা কিবা কিবি মই যদি কিবা পাওঁ তেতিয়াহে আমাৰ দুটাৰ মাজত অলপমান কাজিয়া হয়, মানে মই বকোঁ আৰু। বাকী একো প্ৰব্লেম নাই দেই, ভগৱানৰ কৃপাত এতিয়ালৈকে কাৰোবাৰ নজৰ বা কাৰোবাৰ যাদু টনা নকৰালৈকে আৰু। বাকী এতিয়া মই ফ্ৰেছ হৈ লওঁ, মানুহজন অহালৈকে ৱেইট কৰি আছোঁ, মানে গালি খাবৰ কাৰণে। গাইছ এইপিনে গিফ্ট আনবক্সিং কৰিলে, কেনেকুৱা লাগিলে কৈ দিয়া। মোৰ চইচ হয়, ধুনীয়া মানে মই ড্ৰেছটোৰ লগত আৰু তেওঁতো এনেও ক'ৰবাত গ'লে ঘড়ী চৰি নিপিন্ধে, আৰু পুলিচ মানুহ ন, এইবোৰ ঘড়ী চৰি এনেই আৰু মোৰ ভাল লাগে আৰু তেওঁক দিবলৈ তেওঁ চব আছে। অঁ, তেওঁক মই এতিয়া খালী মাত্ৰ অলপ ব্ৰেণ্ডৰ জোতা এযোৰ দিব মন আছে। জোতা এযোৰ দিব মন আছে ব্ৰেণ্ডৰ। তেওঁ সেই এবছৰ নে 1.5 বছৰ আগতে এযোৰ কিনা, এইটো মানে এইটোৱে ব্ৰেণ্ডৰে হয় বাৰু। তেওঁ মানে যি কিনে বছৰ বছৰ ধৰি পিন্ধে, সেইকাৰণে অলপ দামী চাই দিয়াই ভাল। আমি আকৌ সলায়ে থাকোঁ ন, সেইকাৰণে থেংক ইউ কোৱা মোক। মোৰ পইচা তেওঁৰ পইচা আৰু, তেওঁ বাৰু পকেট মানি মোক দি থয়, সেই পকেট মানি নহয়, বাকী মোৰ নিজৰ চাকৰিৰ পৰা আৰু দিছোঁ আৰু দিওঁহে, তেওঁ ভাঙি ভাঙি দিয়ে। এবাৰো দিছিলোঁ, কি ৱাটছ বুলি কয় সেইবোৰক, এই যে ফটো চটো ৰাখিব পাৰে, ফোন চোন আহিলে কিবা, ক'ত ভাঙিলে নাজানো আৰু ডিছপ্লে গুচি গ'ল মানে। সেইটো নবনালোঁ, বনালে আকৌ যাব বুলি ক'লে ন 1000 মান, লৈছিলে 2000, তাৰপিছত আকৌ 1000 বনাওঁতে যাব, তাতছে নবনালোঁ আৰু সেইকাৰণে। কি হ'ল নহয় নেকি? এইপিনে ঘামচি হৈছে মহাশয়ৰ, নেমু লগাই দিম বুলি ক'লোঁ, ডেইলি মানে এনেকৈ চিকুটাব মন কাৰণে লগাব নিদিয়ে, ভাল লাগে বোলে এনেকৈ। The next morning. এই গুণ্ডাটোৱে মোক কামুৰিছিলে, যাৰ কাৰণে মই বেজি 6ডাল নে 7ডাল ল'ব পাৰি। গুণ্ডাটো মিয়াও ফুট টিকা চিকা লগাই একদম ঝুনুকা চুনুকা পিন্ধি দেখিছে নাই, এটিটিউড তাৰ। ভিটামিন ডি লৈ আছে ৰাতিপুৱাই মিয়াও। ওচৰত যাব ভয় লাগে দেই, খেলোঁতে কামুৰি দিয়ে।